প্ৰয়াত শিল্পী দীপক শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থ বেদুইন যাত্ৰাৰ মালিতাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে লিখিছিল সংগ্ৰামশীল জীৱনৰ সংগীজন শীৰ্ষক এটি লেখা। অসমত প্ৰভাত শৰ্মাৰ পাছতে বাঁহীৰ ক্ষেত্ৰত অহা নামটো হ'ল দীপক। বাঁহৰ এটা বাঁহীৰে দীপকে পৃথিৱী জয় কৰিছে। সংগ্ৰামশীল জীৱনটোৰ দীপক মোৰ একান্ত সংগী। আমি সংগীতৰ এই সংগ্ৰামৰ আৰম্ভণিতে মুম্বাইত একেলগে আছিলোঁ। আমি যিটো চৌহদত আছিলোঁ, অসমৰ সংগীত সাধকসকল, সেই চৌহদটোৰ নাম আছিল ইউনিটি কম্পাউণ্ড। দীপক আৰু মোৰ ভাড়াঘৰটোৰ মালিকজনৰ নাম আছিল জুলিয়েট ৰড্ৰিক। তেওঁ আমাক খুবেই মৰম কৰিছিল। মোৰ দৰে দীপকো ক'বলৈ গ'লে অন্তৰেৰে বহেমিয়ান। মোৰ এন্ধাৰ হ'ব নোৱাৰো গীতটোত দীপকে প্ৰথম বাঁহী বজাইছিল। মোৰ বাঁহী এলবামলৈকে দীপকে মোৰ গানবোৰত বাঁহী সংগত কৰিছিল। দীপকৰ সেই প্ৰতিভা আৰু দক্ষতাক মোৰ সন্দেহ নাছিল। আছিল ভালপোৱা আৰু সন্মান। আমি বহু নদী, বহু সাগৰ পাৰ হৈছোঁ আৰু সেইবোৰ ঠাইলৈ অসমক লৈ গৈছোঁ। বহু কাহিনী, ঘটনা, বহু আড্ডা, বহু মৰম, বহু খং, বহু সৃষ্টি দীপকৰ সৈতে জড়িত হৈ আছে। মই দীপকক আজিও যেনেদৰে ভাল পাওঁ, দীপকেও আজিলৈকে মোক সিমানেই ভাল পায়। এয়াই আছিল হিয়াৰামথু জুবিন গাৰ্গে বাঁহীৰ যাদুকৰ দীপক শৰ্মাক লৈ লিখা এটি মৰমৰ লেখা। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।